নমস্কাৰ মোৰ চেনেলৰ সকলোকে মই প্ৰতি নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ বাবে মোৰ পাঠ্যক্ৰমত লৈ আহিছোঁ কুটিল লিপি কি বা কুটিল লিপিৰ বিষয়ে বহলাই লিখক। এতিয়া কথা হ'ল আমি কুটিল লিপিৰ বিষয়ে লিখিবলৈ গ'লে প্ৰথমতে আপুনি জানিব লাগিব কুটিল শব্দটোৰ অৰ্থ কি। আমি সকলোৱে জানো কুটিল শব্দটোৰ অৰ্থ কি। ই কপটতা বা দুষ্ট বুদ্ধি বা থল তেনে অৰ্থত বুজায়। কিন্তু লিপিৰ ক্ষেত্ৰত এই কুটিল শব্দটোৱে কুটিল লিপি শব্দটোৱে সেইটো বুজাবলৈ যোৱা নাই, দুষ্ট কপটতা বুজাবলৈ যোৱা নাই। এইটো বুজাবলৈ গৈছে যে লিপি বৰ্ণবিলাকৰ স্বমাত্ৰাবিলাক আছিলে একা বেকা, খুবেই একা বেকা আৰু দীঘল আৰু ভিতৰ ফালে ঘূৰ খোৱা আছিলে। ইয়াৰ উপৰি আপোনাৰ এই বৰ্ণবিলাক আছিলে ত্ৰিকোণ মানে তিনিকোণীয়া। এনেবোৰ বৈশিষ্ট্যৰ বাবে ইয়াক কুটিল লিপি বুলি কোৱা হৈছে। আপুনি সেই কথাটো লিখি ল'লে, লিখি লৈ আপুনি লিখিব লাগিব কুটিল লিপি কোন সময়ত আৰম্ভ হৈছিল আৰু কেনেদৰে ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈছিল। এই কথাখিনি লিখিলেই আপোনাৰ কুটিল লিপিৰ বিষয়ে আপুনি লিখিব পাৰিব। এতিয়া কথা হ'ল ৬ষ্ঠ শতিকাৰ পৰা ৯ম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হৈ গুপ্তলিপিৰ মাজেৰে পৰিৱৰ্তিত যিটো ৰূপ লৈছিল তাকে সিদ্ধ মাতৃকা বা কুটিল লিপি বুলি কয়। অৰ্থাৎ গুপ্তলিপিৰ পৰিৱৰ্তিত সংশোধিত ৰূপটোৱে হৈছে কুটিল লিপি বা তাৰ পৰাই কুটিল লিপিৰ উদ্ভৱ হৈছে। এতিয়া পৰিৱৰ্তিত কুটিল লিপিৰ মাত্ৰাবোৰৰ আকাৰ কুটিল বা বেকা হোৱা, বেকা বেকি আছিল। এই পৰিৱৰ্তিত যিটো লিপি হৈছিল সেইটোৰ ৰূপটো কেনেকুৱা আছিল, একা বেকা আছিলে। সেইকাৰণে ইয়াক কুটিল লিপি হিচাপে অভিহিত কৰিছে। এই লিপিৰ বেছিবিলাক আখৰে মূৰটো ভি সদৃশ আছিল আৰু স্বৰৰ মাত্ৰাবোৰ একা বেকা দীঘল আছিল। এইখিনি লিখিলে আপুনি কুটিল লিপি কি, প্ৰথমতে শব্দটো লিখিলে, তাৰপিছতে ক'ৰ পৰা আৰম্ভ হ'ল সেইকণ লিখিলে। এতিয়া আপুনি লিখিব কাৰ দিনত কেনেকৈ এই লিপি মানে আৰম্ভ বা হ'ল। এতিয়া হৰ্ষবৰ্ধনৰ দিনত কুটিল লিপিয়ে জনপ্ৰিয়তা লাভ কৰে। সেই সময়ত ভাৰতৰ বাহিৰতো এই লিপিয়ে প্ৰসিদ্ধি লাভ কৰে। এই কথাখিনিকে ৰাখাল দাস বন্দ্যোপাধ্যায়ৰ মতে কুটিল লিপি বা সিদ্ধ মাতৃকা লিপিৰ পৰাই পূব ভাৰতৰ সকলো লিপিৰ উদ্ভৱ হৈছে বুলি কৈছে। তেওঁ এইটোও ক'ব গৈছে যে কুটিল লিপিৰ পৰাই প্ৰাচীন কামৰূপৰ লিপি বা কামৰূপী লিপিৰ উদ্ভৱ হৈছে বুলি কৈছে। ইয়াৰ পৰা দেখা যায় যে উত্তৰ ভাৰতৰ বহুবিলাক ভাষাত ধৰক বঙলা ভাষা, অসমীয়া ভাষা, উৰিয়া ভাষা, মৈথিলী ভাষাত ইয়াৰ প্ৰভাৱ দেখা যায়। কুটিল লিপিৰ প্ৰভাৱ এতিয়া আপুনি ক'ত ক'ত দেখিলে সেই বিষয়ে লিখিলে। লিখাৰ লগে লগে আপোনাৰ ধৰক সেইখিনি প্ৰভাৱ হ'ল। ৰাখাল দাসে কি ক'লে সেই কথাটো লিখিলে এনেকুৱা সেইখিনি কথাই আপোনাৰ সেইকণ হৈ যাব। তাৰপিছত লগে লগে আপুনি লিখিব মানে অসমীয়া ভাষাৰ কথাটো যেতিয়া আহিল যে বা অন্য ভাষাখিনিৰ উদ্ভৱ তাৰ কুটিল লিপিৰ পৰাই হৈছে বুলি কথাটো আহিল। এতিয়া কুটিল লিপি মানে অসমীয়া ভাষাত বা অসমীয়া লিপিত কুটিল লিপিৰ প্ৰভাৱ কেনেকুৱা আছে তাৰ দুটামান কথা আপুনি লিখি দিব। অসমীয়া লিপিত কুটিল লিপিৰ প্ৰভাৱ স্পষ্ট। অসমীয়া ভাষাৰ গ, বৰ্গীয় জ, মূৰ্ধন্য ধ, মূৰ্ধন্য দ, মূৰ্ধন্য ন, দন্ত থ, দন্ত দ, ব, ৰ, ল, ল, ব, তালব্য শ, মূৰ্ধন্য ষ, দন্ত শ, হ, অ, হৰ্ষই আৰু হৰ্ষৌ, দীৰ্ঘও নহয় হৰ্ষৌ আদি বৰ্ণসমূহৰ সৈতে মানে কুটিল লিপিৰ সাদৃশ্য দেখা যায়। সেইকাৰণেই কৈছে যে এই সাদৃশ্য কুটিল লিপিৰ লগত থকাৰ কাৰণে তাৰ পৰাই উদ্ভৱ হৈছে বুলি ৰাখাল দাসে ক'ব বিচাৰিছে। তদুপৰি যদি আমি সংযুক্ত বৰ্ণবিলাক বিচাৰ কৰোঁ তেতিয়াও আমি কুটিল লিপিৰ প্ৰভাৱ আছে বুলি আমি দেখা পাওঁ, তাৰ যদি বিচাৰ কৰা হয় বা বিশ্লেষণ কৰা হয়। এতিয়া খ্ৰীষ্টীয় ৭ম শতিকাত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালৰ কামৰূপী লিপিত কুটিল লিপিৰ প্ৰভাৱ পৰিছিল। এতিয়া কিমান শতিকাত? ৭ম শতিকাত। কোন আছিলে কামৰূপৰ ৰজা? ভাস্কৰ বৰ্মা। ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কি হৈছিল? কুটিল লিপিৰ প্ৰভাৱ পৰিছিল। সেই কথাটো লিখিব। উদাহৰণস্বৰূপে আপুনি নগাজৰি খনিকৰ গাঁৱত উদ্ধাৰ হোৱা শিলালিপি
তাৰপিছতে সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, ডুবি তামশাসন, নালন্দাৰ মৃন্ময় মোহৰ আদিৰ আখৰত কুটিল লিপিৰ প্ৰভাৱ সুস্পষ্টকৈ দেখা যায়। এইখিনিয়ে আপোনাৰ কুটিল লিপিৰ বিষয়ে আপুনি লিখিলে খুব এটা ভাল উত্তৰ হ'ব। তথাপি মই আপোনালোকক কওঁ, মই কোৱাতকৈও আপোনালোকে অকণ অধ্যয়ন কৰিব বা পাঠ্যপুথি ল'ব, তাৰ ওপৰত আপোনালোকে নিজাববীয়াকৈ উত্তৰটো লিখিব, খুব ধুনীয়া হ'ব। নমস্কাৰ দেই সকলোকে।